আউটপোষ্ট সহযোগ কৰিছে তুমি আহা মোক কিয় মাতিছা কথা এটা আছে তুমি একে কথা তাত গৈ পাতিলেহে হৈছে এইটো তোৰে লাভ হ'ব হা মোৰ লাভৰ কথা আছে মই কি আছো আহিলে নাহিলে নাই মই তোক কিমান খাতিৰ কৰি থাকিব নোৱাৰো যা খাতিৰ নকৰিছে তেতিয়াহ'লে আজি গৈছো বাৰু ঐ এই পাছফালৰ ৰাস্তাটো দেখিছ নহয় তই সাউতকে সেইফাল দিয়া মই ফেলি গৈছো আহ এইজনী বাদাম পকৰীজনী মোক লৈ ইমান অভিনাম কৰিছে যোৱা নেকি নেযাওঁ ৰ'ব নহয় সেইটো যোৱাৰ কথা কোৱা নাই ভনী যোৱাৰ কথা কৈছো কি চাই আছে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষণ এটা লাইভ টেলিকাষ্ট দি আছে তাকে চাইছো কি কথা কোৱা নৰেন্দ্ৰ মোদীৰ ভাষণ পেপাৰত কিয় লাইভ টেলিকাষ্ট দিব এবাৰ মানুহে পঢ়েহে জানে যদি কিয় সুধিছে কি চাই আছো বুলি মিষ্টেক হৈ গ'ল দিয়া এই 10,000 টকাটোৰ শ্ৰাদ্ধ পাতোতে মিষ্টেক হোৱা নাছিল দিয়া তুমি পঢ়া মই ডিষ্টাৰ্ব নকৰো ৰ'বচোন মোৰ এই এৰিয়া এটা সোমাব 30,000 মান টকা ফকতীয়াত কেনেকে উৰাম টিপছ এটা দিয়কচোন এফালে আহক শুন খাইছা কি বুলি মাতিছে মোৰ বাদাম পকৰীজনী কি বাদাম পকৰী পকৰীটো নিচিনা যে ফুলি ফুলি গৈ আছে আছে ইমান যে আদৰ সাদৰকে মাতিছে ভিতৰত মানে কিবা বজাৰ নাইকিয়া হৈছে বজাৰ নহয়ো ল'ৰা কালি মানে তোক সপোনত দেখিছিলো মই কি আছো কালি সপোনত দেখিছা আজি চাহ খাবলৈ মাতিছে এনেকে মাজে মাজে সপোন দেখি থাকে পাচোন চাহ খাবলৈ মাতিবলৈ সপোনত আহি মই কি কৈছো হে সপোনত তই আহি 1 লাখ টকাটোৰ কাৰণে যে মই 10,000 টকাটো দি দিলো সেই কথাটো হেনো কেকে ছাৰক কৈ দিছা সেইটো বোলে মই সপোনত কৈছো সেইদিনাখন যে কেকে ছাৰ লগ পাইছো এতিয়া মই কৈ মেলি আজৰি দেহি হয়নে সৰস্বতী মাই শপত সেইকাৰণে তো সৰস্বতী মায়ে ৰাতিপুৱাতে আহি তোমাৰ কাৰণে ইমান গাল খোৱা বস্তু দি গৈছে ঘৰতে এতিয়া নাখাও নেকি বৌ অকমান খোৱা নহলে আকৌ সৰস্বতী মায়ে বেয়া পাব নহয় পেট ভৰি গৈছে দুপৰীয়া আহো এতিয়া নামটো কৰা ৰাতিলে একেবাৰে দগৰি শেষাত আছে এতিয়া লৈ আহা মাই দিম আৰু যা ৰবা দেই মই লৈ আহিছো প্ৰথম গাখীৰ বিস্কুটে খুৱাই লৈছে তাৰপিছত বাহনী কোপ দিছে কেছ হব নহয় তোৰ এতিয়া গাখীৰৰ লগত বাহনীৰ কোপটো নেযায়তো শেষ কৰি দিছে ককাইত ভনীয়েক দুইটা সেইকাৰণেতো মই আপোনাৰ লগাইছো ভাল কৰিছ তই চাই থাক ইহঁত দুটাক মই কি কৰিম মোৰ তেজৰ ঘটনাৰ পইচা উৰাইছে তো কি কৰিব একো নকৰিছে এডাল কমডাল শাস্তি দিছে राम राम मैडम जी राम राम आशीषा रहा নাই নেকি না একটা বাচ্চা আছে কি বাচ্চিত আছিল আমাক কও আমার নাম রতন আমার ইয়াতে 2-3 সাল ধরে একটা হোটেল দি আছো আমি অরিজিনালি আসামৰ নহয় এইটা তোমার কথা শুনিয়ে গম পাইছি মারাম জি আমার একটা বিবি আছে আর 3 তো বাচ্চা আছে ইহাত না থাকে দেশত থাকে ইহাত মই অকলে থাকো রুম দুটা লেট্রিন বাথরুম একসাথ ভাড়া 8,000 একটা গাড়ি ভি আছে পার্কিং চার্জ এক্সট্রা আমি তোমাক এবিলাক হুদি আছো কি যে কথা কব আহে তানাত ম্যাডাম মোর কথা তো বিশুনক না কোত যায় ম্যাডাম ফোনটি কথাটো ভাল নহল নেকি কিবা কথাটো পাহৰা নাই হয় নেকি এতিয়া হে মোহনক কৈ থকা শুনি আছো আমাৰ দুইটাক বোলে খুদাই নাৰে তেজৰ ধন হেনো বৰবাদ কৰি দিছো তাকেতো
মিছা মিছি এইবোৰ পাঙত সোমালো বুজিছ পইচা মেল চাগে আকৌ ক'ৰবাত পইচা দিব লগা আছে আপুনি ওলালে মই তামোল কটাই নাই ৰ'ব চাওঁ অকণমান চাওঁ ভৰি চাই আছে চকুত চাওক যোৱাই চেণ্ডেল পিন্ধি আছে ডিউটিত যাব ওলালা খুলি ঘপককে কোবাই দিবলৈ ভাল নাই তোমাক কোৱা নাই যোৱাই যেনেকুৱাকে বাগেশ্বৰা দি চোৱালে ভয়ে খাই গৈছিলো মাডাম আপোনাৰ হৈছে যদি মোৰ কথাটো ভি শুনক এইটো কেতিয়া ভাঙিল সময় হৈ যাওক মোৰ হোটেলটো যে আছে তাত ভাত মাংস পৰঠা মিঠাই চাই চব পায় কিয় আমাক খাৱাবি কবি গলে খাই আহিব আমি ডিউটি বাদ দিয়া তোৰ হোটেলত কিয় নাস্তা কৰিব লাগে যাব এক লাল পইচা ভি দিব নালাগে সব ফ্ৰী কিয় আমি তোৰ ৰিলেশ্যনৰ লাগু তুই আমাক ফ্ৰী খাৱাবি না আপুনি পুলিচক মেনেজ কৰে ৰাখিব লাগে কি কৰিব লাগে মেনেজ কৰি হালা তুই আমাক মেনেজ মাৰিবা ইচ্ছা 12 ইনটা কি 12 হৈছি কি হৈছে কিহৰ ইমান হলো স্যাৰ চাওক না স্যাৰ মেডামে আমাকে গলত ভাবিছে স্যাৰ গলত ভাবিছে নহৈছে গলত ধৰিছে না স্যাৰ গলত ভাবিছে স্যাৰ না গলত ধৰিছে এটালে অসমীয়াটা ভালকে ক'ব নাজানিছেও কৈছে মই ভিতৰটো ভালকে শিকাই আনিছে বো মল হতনিয়া কি হ'ল মানে কি পুলিচক মেনেজ কৰিব আহিছে তাৰ হোটেলত বুলে চাহ নাস্তা খাৱাই পুলিচক মেনেজ কৰিহি কি এটা মই বুজাই আছো হা এইটো হৈছে আমাৰ থুকৈ তাৰ তলত হৈছে এইটো ডিঙি আৰু ডিঙিটো গল বুলিয়ে কৈছে এতিয়া গলত নাভাবিছে গলত সদায় ধৰিছে বুজি নাপাইছে মই দেখাই আছো হা এইটো হৈছে গল এইটো নাভাবিছে গলত সদায় ধৰিছে মানে এই অকণ ধৰিছে আমাক अरे कुत्ते हमको तूने क्यों मारा अपने समय बोले दिसे तुमको हम नहीं छोड़ेंगे कुत्ते अपने मैं बोले मुझको मारा नहीं এখন তোৰ বাপেৰৰ ঘৰ এনেকে মাৰপিট কৰিবলৈ পইচা ইয়াৰ পৰা মোক বিকেটে পঠাই দিয়কচোন চা নহলে মই ইয়াক মাৰি পালামগে চাগে ই মোক দু থাপ্পড় লগাই দিছে খুব বালা কৰিছে এই তই মেনেজ কৰ পুলিচক চাহ নাস্তা খুৱাই মেনেজ কৰ না স্যার মেডামে আমার কথাটো গলত মতলব বুলিয়াইছে কিয়ৰ গলত মতলব গলত মলটপ ওই দেছে গলপা বলে মলটপ বুলিও পাই গলপা মাথায় লেব পাইছে হনে ন এই ৰ না তোৰ কথাত কি গলত মতলব বুলিয়াইছে এখো গলত মতলব বুলোৱা নাই হি এনেকাই কৈছিল না স্যার ওয়াত কি জানি আমার এক ঠো খেলি মেলি হইছে মই সিজিল কৰি দিম কেনেছে বাইদেউ মোক এটা বুজাই দিয়কচোন কি গলপা মাত উলিয়াইছে মলটপ উলিয়াইছে তোৰ আৰুৱা একবাৰে মনে মনে থাক বাতি চালনাৰ ওপৰত নিউজ বেছ জমাইছা দে নহয় হলো কিবা এটা কৰিব নোৱাৰি না আৰে কিয় মাৰিছা আপুনি কি হৈছে ৰবা মোক মাৰিলা কি হৈছে কথাটো কিয় মাৰিছে আপুনি কিয় হৈছে এইবিলাক কিয় মাৰি আছে আমাক মানে মই কব বিচাৰিছিলো আপোনালোকে আমাৰ কাৰণে বহুত কষ্ট কৰি সেইকাৰণে মই ভাবিছো কেতিয়াবা আপোনালোকে মোৰ হোটেলৰ পিনে গৈ কিবা একটা খাই আহিব এক পইচা ভি দিব নালাগে আপোনালোকে আমাক ইমান সুৰক্ষা দি আহিছে সাধাৰণ চাহ নাস্তাৰ পইচাটো ল'ম এইটো আমাৰ দায়িত্ব মেনেজ কৰাৰ কথা ক'লি কিয় সেইটো মুখৰ পৰা ওলাই গৈছে গলতি হৈছে মাফ কৰি দিয়ক
আমি অসমীয়া মিনিংটো উলিয়াব নোৱাৰি ইংলিছতে কৈ দিলো ছাৰ অসমতে আছো ব্যৱসায় কৰিছো অসমীয়া ভাষাটো ধুনীয়াকে শিকি ল নে অসমীয়াৰ কষ্টৰ ধন কেইটাহে লাগে তহঁতক শিকি আছো ছাৰ অসমীয়া ভাষাটো নে অসমীয়াক লুটাটো অসমীয়া ভাষাটো ছাৰ লুটাটোতো নতুনকে শিকিব নালাগে ট্ৰেইনিং লৈয়ে আহ ন পিছে ক কিয় আহিছিলি ক একটা পারমিশন বিচাৰি আহিছিলো ছাৰ কিহৰ পাৰ্মিশ্যন ছাৰ একটা ল'ৰাক পিটিম তাৰ পারমিশন লাগে কি হা ছাৰ 2000 টকাটোৱে মোৰ জিনা হাৰাম কৰি দিছে ভণ্টি কি হলনো জয় সেই পইচা কথাটো লাগিয়ে আছে নহয় 2 দিনমানৰ কাৰণে আছে তাৰপিছত দেখিবি তলকা মাৰিব পইচাৰ ক্ষেত্ৰত জয় পাহৰা ভকত নহয় সেইকাৰণে মই কথা এটা ভাবিছো কি ঘৰলৈকে যাওঁ নেকি তই ইমান ভয় খাই আছ কেলে ভয়ৰ কথা কৈছ তই ঐ জয়ে জিডাল চকুৰ পাক মোক দিছিল সেইটো যদি এলা পেচা মানুহক দিলে হয় লগতে হাত ফেল কৰি মৰিলে হয় মই বুলি তই তাৰমানে ইমান সাহসী মুঠতে তই কেছটো বেয়া কৰিছ ও এতিয়া তাৰমানে গোটেই দুখটো মোৰ গাত তেনেহ'লে আৰু কাৰ গাত থাকিব পাৰে তোৰ গাত একো দুখেই নাই বোপাই মোৰ গাত আকৌ কি দো কলে যাও ব্ৰেইনটো বেয়া হৈছে নেকি এই ইয়াৰ বিয়েনটো গলেও চা এবাৰ কৈছে গলপা মল্ট বুলি আহিছে এবাৰ কৈছে গলপা ভাবিছে বিয়েন যদি বেয়া নাছে এইটো কথা আজি কোনে গম পাইছে চা ছাৰ পারমিশনটো ছাৰ মানুহ পিটিবলৈ পুলিচে পাৰ্মিশ্যন দিয়ে জানো সি মোৰ লগত না ইনচাফি কৰিছে ছাৰ তই এফআইআৰ দে আমি ধৰি আনিম ছাৰ এই পানিশমেন্ট মই দিম ছাৰ মই আপোনালোকক জনালো আপোনালোকে মোৰ ওপৰত পিছত কিন্তু কেছ ল'ব নোৱাৰিব ছাৰ নুসুমাইছা বহুত দিনৰ পিছত তোমাক লগ পালো 2 বছৰ মানে হ'ল নেকি প্ৰায় ন আচ্ছা বাতি চালনাটো চলি আছে নে নাই এ বিন্দাস পুৰা চলি আছে আচ্ছা তুমি ইলেক্ট্ৰনিক মিডিয়াত নে প্ৰিন্ট মিডিয়াত আছিলা মইতো প্ৰিন্ট মিডিয়াতে আছো প্ৰিন্ট মিডিয়াত আছা হয় এই আচ্ছা কাম এটা কৰিবাচোন মোৰ বাতি চালনাৰ ওপৰত কিবা এটা অকণমান লিখি দিব নোৱাৰি নে বাতি চালনাৰ ওপৰত নিউজ কি কোৱা বেছ জমনি কৰি থাকা দে বাতি চালনাৰ ওপৰত নিউজ বেছ জমাইছা দে নহয় হলেও কিবা এটা কৰিব নোৱাৰি নে কিয় মাৰিছে আপুনি মইতো কি বেয়া কাম কৰিছো মোক কৈছে চদু সেইকাৰণে মই 2 চেৰ লগাই দিছো আৰু চৰ্দ মানে হৈছে এৰি দে মই এৰি দিবলৈহে দিছো আকৌ যে কৈছে গলমাত মানে এইটোহে গলমাত আছে সেইটো কি গলমাতৰ কথা কৈছে মূৰ্খ গলত বাট গলত ভুল বাট ৰাস্তা নহয় এই বাট কথা মানে ভুল কথা আচ্ছা হিন্দী বাবা তৰিকা আছে আমি দুটা মানেহে জানো ছাৰ নিজৰ বুলি দুচৰ দিছে ঠাঁচকে কোনে বাহিৰত কিয় নেজানো ছাৰ কিয় মাৰিলে দুচৰ দিছে আৰু তই চৰটো খাই মোৰ ওচৰলৈ ঢপলি আহিছ চাওঁ ই চাম একে দাড়ি অঙা পেলাই দিছে চা ৰাজস্থানী হেনা লগাইছিলো তই যাচোন যা কথা মাজত মাত মাতি নহয় কি হ'ল কচোন মোক ভালকে নেজানো ছাৰ দুচৰ দিছে ল'ৰাটো ভনীয়েকক ধান্দা মাৰিছিল চাগে ফাল্টু কথা নকবি কিন্তু নিজৰ এজনী থাকোতে বেলেগক কিয় ধান্দা মাৰিব নিজৰ বুলি নিজৰ কোন ক'তনো নিজৰ আছে কলি কোননো কচোন নাই দিয়ক আছে ক আপুনি কেছটো ধান্দা নামাৰিলে কি চৰ মাৰি দিলে যে ৰংবোৰ চেলেকা চুবুৰীয়া হৈ আছিল মিলাই দিছো তোৰ ইমান তেল থানাৰ গেটৰ আগত মাৰপিট কৰা দস্তুৰ মত আমি থানাত জানাই গৈছো মোক মাৰপিট কৰিম বুলি তই থানাত জনাই গৈছ আমি থানাতে জানাই কে গৈছি থানাই তোক কেতিয়া পারমিশন দিছে মারপিট করিবা ये सब हम नहीं जानी थी लेकिन उसको हम आज नहीं छोड़ेंगे ये काजी मारी কি হৈছে কিয় হাত উঠাইছ তই আরে সি তাৰ দোকানত এটা সৰু কাম কৰা ল'ৰা ৰাখিছিল আৰু সেইদিনাখন এটা ল'ৰাটোৱে গ্লাছ ভাঙোতে ই বেয়াকৈ মাৰপিট কৰিছিলে আৰু সেই নিউজটোৱে মই কৰিছিলো হি তাৰ মানে হেইটোৰ বদলা লৈছে সাংবাদিকৰ দায়িত্ব পালন কৰিছে তই কেছত ফচি গৈছ
সাংবাদিকক আক্ৰমণ চাইল্ড লেবাৰ হাৰি নাযাবে কিন্তু এইসব ভয় দেখাকে আমাক লাভ নাই মই কৈ আছো নে নাই মুখৰ পৰা এনেই ওলাই গল আৰু ন ওলাল কিয় ওলাল আৰু ফটা মুখ নহয় জানো এনেইনো নাই নহয় কিবা এটা আছে চা নেহা নেহা একে চৰত গাল ফুলি যাব আপোনাৰ চৰ দিয়া ল'ৰাটো মাতো তাইক বিয়াও পাতিম আপুনি তো জোৰ দি আছে যে আপুনি কেছটোতহে জোৰ দিব লাগে নেহাহঁতৰ ঘৰৰ মানুহ মাতো পইচা পইচা বাহিৰত কিবা হুলস্থুল লাগিছে চা মোৰ গাত কেনেকেতো হ'ব সমান সমান শ্বেয়াৰ আছে দুইটাৰে কোনটো হিচাপত সমান সমান শ্বেয়াৰ থাকিব মই জোৱাইৰ পৰা পইচা লৈছিলো আৰে তই মোৰ লগত বেংকলৈ গৈছিলি নে নাই গৈছিলো 1 লাখ টকাৰ পৰা 10,000 বিচাৰিছিলি নে নাই বিচাৰিছিলো তেনেহলে তোৰ সমান শ্বেয়াৰ আছে নে নাই এডা খালে দুইটাই খাম পানিশমেন্ট মুঠতে দুইটাৰে হ'ব তোক নেখেদে আৰু তোক খেদিবও নোৱাৰে কাৰণ তোক খেদিব লাগিলে জোৱাই ডিভোৰ্চ কেছ কৰিব লাগিব কিন্তু জোৱাই নকৰে কিন্তু মোক খেদিবলৈকে ডিভোৰ্চ কেছ কৰিব নালাগে তেতিয়া মোৰ কি হ'ব ঐ তাৰমানে তই মোক যি কলি তাকে আখৰে আখৰে কৰি দিলি আমি এক জাবানাৰ মানুহ দাদাগিৰি দাদাগিৰি নহয় ই মোক প্ৰব্লেম কৰিছে কি প্ৰব্লেম কৰিছো মই ৰিপৰ্টাৰ মানুহক প্ৰব্লেম নকৰো মোৰ এগেইনষ্টত নিউজ কৰিছে সেইটো মোৰ দায়িত্ব কি হৈছিল ঘটনাটো সি তাৰ দোকানত এটা সৰু কাম কৰা ল'ৰা ৰাখিছিল আৰু সেইদিনাখন এটা ল'ৰাটোৱে গ্লাছ ভাঙোতে ই বেয়াকৈ মাৰপিট কৰিছিলে আৰু সেই নিউজটোৱে মই কৰিছিলো হি তাৰমানে এইটোৰ বদলা লৈছে সাংবাদিকে সাংবাদিকৰ দায়িত্ব পালন কৰিছে তই কেছত ফচি গৈছ সাংবাদিকক আক্ৰমণ চাইল্ড লেবাৰ হাৰি নাযাবে কিন্তু এইসব ভয় দেখাকে আমাক লাভ নাই মানুহ কিয় খুকে মাৰিছে সেইবুলি এনেকে তই বতাহ মাৰি উৰাই দিব লাগে নেকি চব তিতাই পেলাইছে ফাইলখিনি কি হ'ল ইয়াৰ পৰা এইখিনি কথা কৈছে তই মই সহায় কৰি আছো একো সহায় কৰিব নালাগে মই পাৰিম যা তোৰ কামত যা এনে কেতিয়া আছে কি সেইখন কিখন বিয়াখন কাৰ বিয়া নেহা আপোনাৰ সেইজনী আহিব জানো নেহা আৰু মোৰ বিয়া তই এনে খালী পেটত কেতিয়াবা চৰ খাই পাইছ নে আজিকালি একে ভাল কথা কলেও চৰ মাৰিছে নহয় তই নেহাৰ মোৰ এইটো ভাল কথা কৈছ কথাই কৈছো সেইজনী আহিব জানো তই এইটো কথা উলিয়াই আছ নে কি বাহিৰত যে শুনিছো সেইকাৰণে কৈছো সেইজনী আপোনালৈ আহিব জানো এইটো তেল বাঢ়িছে অসমতে আছ ইয়াতে ব্যৱসায় কৰিছ আকৌ অসমীয়াৰ ওপৰতে অত্যাচাৰো কৰিছ ই নিউজ বনাব লাগে কিয় সাংবাদিক তেওঁ কৰ্তব্য পালন কৰিছে ডিউটি কৰি থকা সাংবাদিকৰ গাত হাত তুলিব তুই অধিকাৰ হতফালি আৰু মইতো কোনো ফেক নিউজ কৰা নাই মোৰ ওচৰত প্ৰমাণ আৰু তথ্য আছে দাদাগিৰি কিয় কৰ মিলি চলিব নোৱাৰ নেকি আৰু বহুতো মানুহ আহিতো অসমত আছেহি অসমৰতো বদনাম কৰিছ বিহাৰৰো বদনাম কৰিছ কমা চাই থাকিব নালাগে কমা যা ইয়াত এইটোৱে চলে নিস্বাৰ্থভাৱে গোটেই জীৱনটো আগত লৈ সংবাদ পৰিৱেশন কৰো কি সেইটো আমাৰ ভুল নেকি না কিয় ভুল হ'ব সত্যবোৰ উদঙাই দিওঁ কি সেইটো আমাৰ ভুল নেকি তেনেহলে আমাৰ নিৰাপত্তা ক'ত কোনে দিব সত্য পক্ষত থকা আমাৰ দৰে সাংবাদিকসকলক নিৰাপত্তা এইটো এটা বহুত ডাঙৰ প্ৰশ্ন ছাৰ আহিছো মাইকী মানুহৰ কাম দেখিছা এই পিটো কেনেকে ওলোটাই লগাই থৈ দিছে কেছে শেষ হল এতিয়াহে চকুত পৰিছে हे रिश्ते में मैं तेरा बाप लगता हूँ नाम है शहनशाह চাহেনশাহ কি প্ৰলাপ বকি আছে অমল
কমল নাই নে কি ছাৰ ক'ত গ'লনো গম পোৱা নাই আপুনি গম পাই কিনো ফটোৱামি কৰিবলৈ আহিছে কাঞ্চলি আছৰ চিনি আপুনি পাই পাই কি ক'লে আকৌ এবাৰ সুধি চাওকচোন চৰ লাগে মই কি চাই থাকিম ময়ো লগাই দিম মাচিন নুখুলি আংলা ল'ৰাটোৱে যদি পুলিচৰ চৰ দিছে বুলি মই কওঁ তেতিয়া কেছটো অকণ ষ্টম হৈছে তাক জেলত ভৰাই দিছে মইহে বুজি নাপালো কলিজাৰ এফালটো তথাপিও গোটেইটো নহলো চা ইফাল মণি মণি মণি